নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আজি তন্দুৰৰ বিষয়ে সুধিবলৈ গৈ আছোঁ। পুতুল কি কৰি আছা? মই চিকেন টিকাৰ কাৰণে ৰেডি কৰি আছোঁ। চিকেন টিকাৰ কাৰণে ৰেডি কৰি আছা? হয় ছাৰ। আচ্ছা, চিকেন টিকাটো মানে কেনেকৈ দিয়া ইয়াত পৰ্চন ৱাইজ কিমান গ্ৰাম হিচাপত দিয়া? আমাৰ চবৰে বেলেগ বেলেগ থাকে এতিয়া। হয়, আমাৰ ইয়াত দিয়া হয় আপোনাৰ 150 to 180 গ্ৰাম। 180 গ্ৰাম ন? আচ্ছা, ইয়াক মছলা চছলা মাৰি পেলাই ধুনীয়াকৈ বনাবা যে, ইয়াত তন্দুৰত বনাবা হয় নাই? তো তন্দুৰত তোমাৰ টেম্পাৰেচাৰ কিমান থাকিব লাগে এটা চিকেন টিকা হওক? 250 to 280 গ্ৰাম টেম্পাৰেচাৰ থাকিব লাগে। 250 ডিগ্ৰী চেলচিয়াছৰ পৰা সেইটো 80 ভিতৰত থাকিব লাগে। আচ্ছা, ঠিক আছে। আৰু নান ৰুটিও মাৰিলে মানে নানৰ ৰুটিৰ টেম্পাৰেচাৰ কিমান থাকিব লাগে মিনিমাম? 450 to 480 থাকিব লাগে। 450 to 480 ন? আচ্ছা, ঠিক আছে। এতিয়া তন্দুৰত কাম কৰা কেনেকুৱা লাগে তোমাৰ ফিল? তন্দুৰত কাম কৰাটো এনেকৈ ঠাণ্ডা দিনটো ভালেই লাগে। গৰম দিনত অলপ অসুবিধা হৈ যায়। গৰম দিনত পূৰা মানে ঘাম চাম ওলাই অৱস্থা বেয়া হৈ যায়। তো ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।